তো হেল্লো ভিউয়ার্স, আপোনালোক কেনে আছে? মই আশা কৰিছোঁ আপোনালোক ভালে আছে। তো আপোনালোকক আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত আপোনালোকক জনাই দিম পেন কাৰ্ড আপোনালোকে কেনেকৈ অনলাইন কৰিব, ফৰ্ম A49A কেনেকৈ ফিলআপ কৰিব, ফটোৰ সাইজ কেনেকুৱা লাগিব, সিগনেচাৰৰ সাইজ কেনেকুৱা লাগিব আৰু ডকুমেন্ট কি লাগে, কেনেকৈ আপলোড কৰিব লাগিব, গোটেইখন স্টেপ বাই স্টেপ জনাই দিম আপোনালোকক। তো আপোনালোক ভিডিঅ'টো ভালদৰে চাই থাকক, তেনেহ'লে আপোনালোকে নিজে কৰিব পাৰিব। এইটো পেন কাৰ্ড আইডিৰ এইখন ড্যাশবোৰ্ড। এইবিলাক কাম কৰোঁতে 30 মিনিটৰ ভিতৰতে কৰিব লাগিব, কাৰণ 30 মিনিটৰ পিছত অটোমেটিকে লগ আউট হৈ যায়। সেইকাৰণে কৈছোঁ ফৰ্মখন ফিলআপ ষ্টাৰ্ট কৰাৰ আগতে ডকুমেণ্টবিলাকৰ সাইজ আগতে ৰেডি কৰি ল'ব, তাৰ পিছতে ফৰ্ম ফিলআপ ষ্টাৰ্ট কৰিব। এই আইডিটোত এটা কৰি পাছৱৰ্ড 30 দিন থাকে, তাৰ পিছত চেঞ্জ কৰিবই লাগিব। আৰু 214 টকা আছে আইডিত। এইটোত দুটা পেন কাৰ্ড বনাব পাৰিম। ফিজিক্যালি পেন্ডিং আছে 5টা, ৰিজেক্ট মাৰিছে এটা। ৰিজেক্ট মাৰিলেও টেনশ্যন নাই, এইটো পইচা মাইন নাযায়। আপোনালোক তাৰে পৰা আৰু ডাইৰেক্ট নতুনকৈ এপ্লাই কৰিব পাৰিব। তো ব্লগ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে নিউ পেন F49A ক্লিক কৰিব, তাৰপিছত পেন এপ্লিকেশ্যন, তাৰপিছত এপ্লিকেশ্যন ফৰ এলটমেণ্ট অফ পেন। নেটৱৰ্কটো একদম শ্ল', অলপ অপেক্ষা কৰক, ভিডিঅ'টো লাইভ হৈ আছে সেইকাৰণে। ইয়াতে তিনিটা অপশ্যন আছে, ফিজিকেল মোড, ডিজিটেল মোড আৰু আধাৰ বেচিক EKYC। মোৰ হিচাপে আপোনালোকে ফিজিকেল মোড নহলে ডিজিটেল মোডটো কৰিব। আধাৰ বেচিক EKYC কৰিলে যিজনৰ পেন কাৰ্ড বনাব তেওঁৰ ফিংগাৰ দিব লাগিব। তো মই ফিজিকেল মোডত ৰাখিম। ষ্টেটাছ অফ দ্য এপ্লিকেণ্ট, এইটো ইণ্ডিভিজুৱেল, আৰু যদি NRI হয় তেনেহ'লে ইয়েছ দিব, নহ'লে নো দিব। এইটোত পেন কাৰ্ড মোড, ইয়াতে দুটা ভাগ আছে। প্ৰথমটোত যদি কৰে আপোনালোকে ইমেইলতো পাব, আৰু PVC কাৰ্ডটো বাই পোষ্ট দি পাব। আৰু 2 নম্বৰটোত অনলি ইমেইলত পাব, ফিজিকেল কাৰ্ডটো নাপায়। তাৰপিছত সাবমিটত ক্লিক কৰিম। এতিয়া নেক্সট পেজ খোল খাব। ধৈৰ্য ধৰি চাওক, নেটৱৰ্কটো চলাই আছে, আহি গৈছে নেক্সট পেজ। পাৰ্চনেল ডিটেইলছ, ফুল নেম প্ৰথমতে সিলেক্ট কৰিব লাগিব, পুৰুষ হয় নে মহিলা হয়। এইটো যদি পুৰুষ হয় C দিব, আৰু মহিলা হ'লে MTS। নামটো লিখোতে সাৱধানে লিখিব, কাৰণ বহুতে এইখিনিতে ভুল কৰে। প্ৰথমতে লাষ্ট নেম, যিজনৰ ফৰ্ম ফিলআপ কৰি আছে তেওঁৰ কি টাইটেল হয়, ৰয় হয়, প্ৰধানী হয়, শেখ হয়, এইটো দিব। তাৰপিছত নাম, তাৰপিছত মিডিল নেম থাকিলে দিব, নাথাকিলে নাই। আৰু আপোনালোকে যিটো নাম লিখি আছে তলত চাব ভালকৈ, এইটো বেলেগ নাম আছে তেনেহ'লে ইয়েছ দিব, নাথাকিলে নো। পুৰুষ নে মহিলা এইটো দিব। ডেট অফ বাৰ্থ, এড্ৰেছ অফ কমিউনিকেশ্যন, এইটো ৰেচিডেণ্ট থাকিব, আৰু ৰেচিডেণ্ট ষ্টেট এইটো আছাম, অফিচ ষ্টেট আছাম, ৰিপাৰ্চেণ্ট এক্টিভ এইটো আছাম। এপ্লিকেশ্যন আধাৰ ডিটেইলছ, আধাৰ কাৰ্ড নাম্বাৰ, আধাৰ কাৰ্ডত যেনেকুৱা আছে তেনেকুৱাই লিখিব নামটো, আৰু নেক্সট ষ্টেপত ক্লিক কৰিব। ডকুমেণ্ট ডিটেইলছ, ID প্ৰুফ, এইটোত আধাৰ কাৰ্ড দিছোঁ। এড্ৰেছ প্ৰুফ, এইটোতো আধাৰ কাৰ্ড দিব পাৰে, আৰু ডেট অফ বাৰ্থ প্ৰুফ, এইটোতো আধাৰ কাৰ্ড দিব পাৰে। নেক্সট ষ্টেপত ক্লিক কৰিম। এতিয়া আহিব কণ্টেক্ট ডিটেইলছ, ইয়াত আপোনাৰ মোবাইল নম্বৰ আৰু ইমেইল ID দিব। 2 দিনৰ ভিতৰতে যিটো ইমেইল IDত পেন কাৰ্ড আহিব। ফাদাৰ্ছ নেম, এইটোতো সেম এনেকুৱাই, প্ৰথমতে লাষ্ট নেম, তাৰপিছত ফাৰ্ষ্ট নেম। মাদাৰ্ছ নেম এইটো দিব নালাগে। ইয়াত ক্লিক কৰি ফাদাৰ নেম চুজ কৰি দিব। নেক্সট ষ্টেপত ক্লিক কৰি দিব। এড্ৰেছ ডিটেইলছ, ফ্ল্যাট or ব্লক নাম্বাৰ, তাৰপিছত ভিলেজ নেম, পোষ্ট অফিচ নেম, সাব ডিষ্ট্ৰিক্ট নেম, ডিষ্ট্ৰিক্ট, পিন নাম্বাৰ, অফিচ এড্ৰেছ, অফিচ নেম, ব্লক নাম্বাৰ, ভিলেজ, পোষ্ট অফিচ, সাব ডিষ্ট্ৰিক্ট, ডিষ্ট্ৰিক্ট, ষ্টেট, পিন নাম্বাৰ, গোটেইখিনি ফিলআপ কৰিব লাগিব। অলপ স্ক্ৰল ডাউন কৰিব। মানুহজনে কি কৰি টকা ইনকাম কৰে এইটো দিব লাগিব ইয়াতে। আৰু যদি একো ইনকাম নকৰে নো ইনকামত ক্লিক কৰি দিব। তাৰপিছত নেক্সট ষ্টেপত ক্লিক কৰিব।
আদাৰ্ছ ডিটেইলছ এই কোডবিলাক অট'মেটিক আহে। 3% এক্টিভ এড্ৰেছ ডিটেইলছ, চিলেক্ট টাইটেল, যদি ছোৱালী হয় কুমাৰী দিব, ল'ৰা হ'লে শ্ৰী, যদি বিয়া হৈছে MTS দিব। এতিয়া আপোনাৰ দুটাৰ নাম হ'ব লাষ্ট নেম, ফাৰ্ষ্ট নেম, মিডিল নেম, ব্লক নম্বৰ, ভিলেজ, পোষ্ট অফিচ, ডিষ্ট্ৰিক্ট, সাব ডিষ্ট্ৰিক্ট, পিন নম্বৰ আৰু অলপ স্ক্ৰল ডাউন কৰিব। চিলেক্ট কেপাচিটি, হিমছেল্ফ, হাৰছেল্ফ চিলেক্ট কৰিব। এইটো অট'মেটিক আহিব আৰু প্লেচটো লিখি দিব। এতিয়া নেক্সট ষ্টেপত ক্লিক কৰিম। ডকুমেণ্ট আপলোড, এতিয়া ছাবমিটত ক্লিক কৰিম। ইয়াত থাকিব এপ্লিকেশ্যন নাম, কাৰ নামত কৰা হৈছে, মোবাইল নম্বৰ, ইমেইল ID, এড্ৰেছটো গোটেইবিলাকে দিয়া থাকিব। আপলোড PDF ফৰ্মত ক্লিক কৰিব, ফৰ্মটো ডাউনলোড হ'ব, এইখনো আপলোড দিব লাগিব। এতিয়া ডকুমেণ্টবিলাক আপলোড কৰিব লাগিব। তাৰ কাৰণে নিউ পেন F49ত, তাৰপিছত ডকুমেণ্ট, আপলোড ডকুমেণ্ট F49ত ক্লিক কৰিম। এতিয়া আপলোডত ক্লিক কৰিম। প্ৰথমতে পেন কাৰ্ড ফৰ্মটো আপলোড দিব লাগিব, তাৰপিছত ফটো, তাৰপিছত চিগনেচাৰ। ফটোৰ সাইজ 213 পিক্সেল, হাইট ৱাইড আৰু DP 200 থাকিব লাগিব। চিগনেচাৰৰ সাইজ ৱেইট 1023 পিক্সেল আৰু হাইট 680 পিক্সেল, DP 200 থাকিব লাগিব। তাৰপিছত ছাবমিটত ক্লিক কৰিম। ডকুমেণ্ট আপলোডিং ছাকচেছফুল হৈ গ'ল। মই আশা কৰিছোঁ আপোনালোক বুজি পাইছে। তথাপিও যদি বুজি পোৱা নাই কমেণ্ট বক্সত কমেণ্ট কৰিব, নিশ্চয় আপোনাক সহায় কৰিম। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব, বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়, আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষত বেল আইকনটো দবাই ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে পায়। তো আজিৰ ভিডিঅ' এইখিনি আছিল। এইটো ভিডিঅ'ত আপোনালোকৰ কাৰণে এটা অফাৰ লৈ আহিছোঁ। এইটো ভিডিঅ'ত যদি 1 মাহৰ ভিতৰতে 100টা ছাবস্ক্ৰাইবাৰ আৰু 2000 যদি ভিউ হয়, তেনেহ'লে কমেণ্ট কৰা সকলৰ ভিতৰতে দুজনৰ 1 মাহৰ কাৰণে ৰিচাৰ্জ কৰাই দিম। সেইকাৰণে যিমান পাৰে শ্বেয়াৰ কৰক আৰু কমেণ্ট কৰক। এইটো খালি আগষ্ট মাহৰ কাৰণে, আগষ্ট মাহৰ ভিতৰতে কমপ্লিট হ'লে তেতিয়াহে দিম।